নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি ল'ব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ প্ৰথমে পাব পাৰে। যিহেতু দুখন ডিষ্ট্ৰিক্টৰ পৰা পোষ্ট মুকলি হৈছে, যোৰহাট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি মিনিমাম 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব, বয়সৰ সময়সীমা কিমান লাগিব, এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু আপুনি দেখিবলৈ পাইছে DC মাজুলী ৰিক্ৰুটমেণ্ট 2025 10 গাঁও প্ৰধান পোষ্ট। ইয়াতে মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 10টা গাঁও প্ৰধান পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব আৰু এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সকলো কৈ যে আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী, লাষ্ট ডেটটো 17/6/2025। যিহেতু এই পোষ্টসমূহত আপোনাৰ লাষ্ট ডেট 17 জুনলৈকে আপোনালোকৰ লাষ্ট ডেট আছে, এপ্লাই কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী হেজ ৰিলিজ এন এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 10 গাঁও প্ৰধান পোষ্ট আণ্ডাৰ মাজুলী ৰেভিনিউ চাৰ্কুল এণ্ড উজনি মাজুলী ৰেভিনিউ চাৰ্কুল। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই হিয়াৰ। যদি আপুনি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মাজুলী ৰেভিনিউ চাৰ্কুল আৰু উজনি মাজুলী ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা যিহেতু 10টাকৈ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে DC মাজুলী ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো দিয়া আছে, চাই যাব। নেম অফ পোষ্টটোৰ নাম হৈছে গাঁও প্ৰধান। টোটেল পোষ্ট আছে আপোনালোকৰ 10টাকৈ পোষ্ট দেখিবলৈ পাব মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। নেম অফ ৰেভিনিউ চাৰ্কলছ ইয়াতে আছে, প্ৰথমটো হৈছে মাজুলী ৰেভিনিউ চাৰ্কুল আৰু দ্বিতীয়টো হৈছে আপোনাৰ উজনি মাজুলী ৰেভিনিউ চাৰ্কুল। আপোনাৰ পে'টো মন্থলি আপোনাৰ 9,000 পৰা ষ্টাৰ্ট হ'ব, মেক্সিমাম আপোনাৰ 25,000লৈকে দিব। পাৰ মান্থ আপোনাৰ 9,000 পৰা ষ্টাৰ্ট হ'ব। এলিজিবল ক্ৰাইটেৰিয়া অফ DC মাজুলী ৰিক্ৰুটমেণ্ট, যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী ৰিক্ৰুটমেণ্ট আছে তাৰ আপোনাৰ এলিজিবল ক্ৰাইটেৰিয়াটো হৈছে এজ লিমিট দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 30 years এণ্ড নট মোৰ দেন 65 years অফ এজ। আপোনাৰ বয়স 30 বছৰতকৈ সৰু হ'ব নালাগিব আপুনি, আৰু মেক্সিমাম আপোনাৰ 65 বছৰ হ'ব লাগিব। যিহেতু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা 30 বছৰৰ পৰা 65 বছৰলৈ এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনাৰ নেশ্যনেলিটিটো আপোনাৰ চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ এজন চিটিজেন হ'ব লাগিব, তেতিয়াহে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ইয়াত ফুল ডিটেইলছ দিয়া আছে, নিজেও চেক আউট কৰি ল'ব। মই ডেছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্টৰ লিংক দিম, মই ইয়াত আপোনালোকক কৈ দিছোঁ। চিলড্ৰেনটো আপোনাৰ যদি 2টা সন্তান আছে তেতিয়া এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ 2টাতকৈ বেছি সন্তান আছে তেতিয়া এই পোষ্টটোত এপ্লাই কৰিব নোৱাৰিব। এইটো গভৰ্ণমেণ্ট এমপ্লয়ী, আপুনি কোনো ধৰণৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কোনো ধৰণৰ চাকৰি কৰা মানুহ হ'ব নালাগিব, তেতিয়াহে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। পলিটিকেল পাৰ্টি, আপুনি পলিটিকেল পাৰ্টিটো জইন কৰা হ'ব নালাগিব, তেতিয়া এই পোষ্টটোত এপ্লাই কৰিবলৈ আপুনি এলিজিবল হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট মাষ্ট হেভ পাছ 10th ষ্টেণ্ডাৰ্ড মেট্ৰিকুলেশ্যন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট অৰ বৰ্ড। আপুনি এই পোষ্টটোত এপ্লাই কৰিবলৈ মিনিমাম 10 পাছ কৰিলেও আপুনি এই পোষ্টটোত এপ্লাই কৰিব লাগিব। লগতে আপোনাৰ ফিজিকেল ফিটনেছটো থাকিব লাগিব। ছ'চিয়েল ষ্টেটাছটো আপোনাৰ ভাল হ'ব লাগিব। যদি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। হাউ টু এপ্লাই DC মাজুলী ৰেভিনিউ, যিহেতু মই কৈছোঁ ডেছক্ৰিপশ্যনত আপোনালোকক এটা এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি ক্লিক কৰি এপ্লাই কৰি ল'ব পাৰিব। দ্য এপ্লিকেশ্যন মাষ্ট বি ছাবমিট এলং উইথ দ্য ফলোৱিং ডকুমেণ্ট। আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব ইয়াতে লিখা আছে। প্ৰথমতে আছে ভোটাৰ ID কাৰ্ড বা আধাৰ ID কাৰ্ড যিকোনো এটা লাগিব। তাৰপিছতে আছে আপোনাৰ 2টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট লাগিব, কপিজ অফ দ্য অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, SSLC, এজ প্ৰুফ চাৰ্টিফিকেট। লগতে আপোনালোকৰ যিটো মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট সকলো দিব লাগিব। লগতে আপোনাৰ এজ প্ৰুফৰ কাৰণেও এটা চাৰ্টিফিকেট দিব লাগিব। গভৰ্ণমেণ্ট ডিউজ এণ্ড বিকাজেই ক্লিয়াৰেন্স চাৰ্টিফিকেট, ইয়াতে আপোনাৰ গভৰ্ণমেণ্টৰ এটা বিকাজেই ক্লিয়াৰেন্স চাৰ্টিফিকেটো লাগিব। লগতে ডকুমেণ্ট ৰিলেটিং টু
লেণ্ড প্ৰপাৰ্টি ইন হিজ হাৰ নেম আপোনাৰ ডকুমেণ্টখনত আপোনাৰ যিটো নাম আছে আপোনাৰ যিটো নিজৰ নাম হ'ব লাগিব বেলেগৰ চাৰ্টিফিকেট দিলে আপুনি নহ'ব নিজৰ যিটো ক্লিয়াৰেন্স চাৰ্টিফিকেট আছে সেইটোত আপোনাৰ নিজৰ নামটো থাকিব লাগিব the application should finish an affidavit that she has not more and 2 living children আপোনাৰ এটা কোড এফিডেভিট লাগিব যেহেতু আপোনাৰ যদি দুটা সন্তানতকৈ বেছি সন্তান আছে তেতিয়াহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব আপোনাৰ কোড এফিডেভিট এটা লাগিব যেহেতু যদি আপোনাৰ দুটা সন্তান থাকে এটা ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো ছাবমিশ্যন অফ এপ্লিকেশ্যন 3 জুন তাৰিখৰ পৰা আপোনাৰ এইটো ষ্টাৰ্ট হৈ গৈছে লগতে আপুনি এইটো 17 জুন তাৰিখলৈকে এপ্লাই কৰিব পাৰিব 17 জুন তাৰিখৰ আবেলি 4টা বজালৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাইটো কৰি ল'ব ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দি দিম তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যেহেতু এইখিনি পোষ্ট মুকলি হৈছে এই ধৰণে এপ্লাই কৰি ল'ব পাৰিব তাৰপিছত আপুনি যিটো যোৰহাটৰ পৰা পোষ্ট মুকলি হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা সেইটো আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যেহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও সেম পোষ্ট মুকলি হৈছে ডিসি যোৰহাট ৰিক্ৰুটমেণ্ট 2025 ইয়াত 20টাকৈ গাঁও প্ৰধান পোষ্ট মুকলি হৈছে এতিয়া ডিষ্ট্ৰিক্ট কমিছনাৰ যোৰহাট লাষ্ট ডেটটো ইয়াত 16/6/2025 এই পোষ্টসমূহত এপ্লাই কৰিলে আপোনাৰ মাজুলীতকৈ এদিন কম সময় দিছে যেটো 16 জুন মাহলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ডিষ্ট্ৰিক্ট কমিছনাৰ যোৰহাট হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নোটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 20 গাঁও প্ৰধান পোষ্ট আণ্ডাৰ এষ্ট যোৰহাট ৱেষ্ট যোৰহাট টিয়ক এণ্ড মৰিয়নি ৰেভিনিউ চাৰ্কেল ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই হিয়াৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 20টাকৈ গাঁও প্ৰধান পোষ্ট মুকলি হৈছে এষ্ট যোৰহাট চাৰ্কুলাৰ পৰা ৱেষ্ট যোৰহাট চাৰ্কুলাৰ পৰা টিয়ক চাৰ্কুলাৰ পৰা লগতে আপোনাৰ মৰিয়নি চাৰ্কুলাৰ পৰাও পোষ্ট মুকলি হৈছে ইয়াতে নেম অফ পোষ্টটোৰ নাম হৈছে গাঁও প্ৰধান পোষ্ট যেহেতু মাজুলী ডিষ্ট্ৰিক্টত যি পোষ্ট ওলাইছে সেই সেম পোষ্ট হয় ইয়াত খালি ভেকেন্সিটো বেছি আছে নাম্বাৰ অফ পোষ্ট ইয়াতে 20টাকৈ পোষ্ট মুকলি হৈছে নেম অফ ৰেভিনিউ চাৰ্কেল ইয়াতে আপোনাৰ যেটো এছ যোৰহাট চাৰ্কেল আছে তাত আপোনাৰ দুটা পোষ্ট আছে ৱেষ্ট যোৰহাট চাৰ্কেলত যেটো 8টা পোষ্ট আছে আৰু টিয়কত আছে আপোনাৰ 9টাকৈ পোষ্ট মৰিয়নিত আছে আপোনাৰ এটা পোষ্ট যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব এলিজিবল ক্ৰাইটেৰিয়া যেটো সেম থাকিব আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টত যিখিনি বয়স লাগিছিল সেম থাকিব ইয়াতে সকলো সেম থাকিব আপোনাৰ পুনৰবাৰ মই আকৌ এটো ৰিপিট নকৰো যেটা আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব এটা কথা আপুনি জানি লওক যাতে আপোনাৰ যদি দুটা সন্তানতকৈ বেছি আছে তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব লগতে আপোনাৰ বয়সৰ সময়সীমাটো 30 বছৰতকৈ কম হ'ব নালাগিব আৰু 65 বছৰতকৈ বেছি হ'ব নালাগিব তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব পে স্কেলটো আপোনালোকে যেহেতু গম পাইছে 9000 পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব ম্যাক্সিমাম 25000 লৈকে পাব ইয়াতে কোনো সোশ্যাল স্ট্যাটাসটো আপোনাৰ ভাল হ'ব লাগিব ইয়াতে ডকুমেন্ট কি লাগিব পান কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব 3 কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব পাৰ্মানেন্ট ৰেসিডেন্সিপ সাৰ্টিফিকেট লাগিব যেটো মাজুলী জিলাত আপোনাৰ দুটা পাসপোৰ্ট সাইজ ফটো বিচাৰিছে আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ তিনটা ফটোৰ আপোনাৰ ম্যাক্সিমাম 5 কপি ফটো আপুনি নিজৰ হাতত ৰাখিব আপোনাৰ ফটোটো বেছিকৈ লাগিব পাৰে কমকৈ লাগিব বাকি সকলো ডকুমেন্ট একেই থাকিব আপুনি যতে এপ্লাই কৰিম বুলি ভাবিছে যোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ 4 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আপোনাৰ লাষ্ট ডেটটো আছে আপোনাৰ 16 জুন তাৰিখলৈকে যদি পোষ্টসমূহৰ ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব আপোনালোকৰ কাৰণে এটা সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধাটো নেহেৰুৱাব যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব লগতে সকলো বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম